আহক আজি আমি ভিডিঅ' এডিটিং শিকিম। আপুনি যদি ভিডিঅ' এডিটিঙৰ নেজানে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি এটলিষ্ট এটা ভিডিঅ' আপুনি পাৰফেক্টকৈ আপুনি বনাব পাৰিব। মোৰ ভিডিঅ'টো লাষ্টলৈকে চাব, তেতিয়াহে আপুনি সকলো বুজি পাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি যাম প্লে ষ্টৰত গৈ কেনে আমি ডেছবৰ্ডত যোনটো আপোনাৰ চাৰ্চ বাৰ আছে তাতে আমি চাৰ্চ কৰিম ইনশ্বৰ্ট, INSHOT। ইনশ্বৰ্ট বুলি চাৰ্চ কৰিলে আপোনাৰ ইনশ্বৰ্ট যোনটো ভিডিঅ' এডিটিং যোনটো আপোনাৰ এপছটো আছে সেইটো আহি যাব। সেইটো আপুনি ইনষ্টল কৰি ল'ব। মোৰ মোবাইলত এইটো বৰ্তমান এইটো এপছটো ইনষ্টল কৰা আছে, তাৰ কাৰণে মোৰ ইয়াতে ৰাইট ছাইডত অ'পেন বুলি দেখুওৱা আছে। তো মই অ'পেনত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত মোৰ এইটো ইনশ্বৰ্টৰ মেইন পেজটো আহি গ'ল। তো মই ইয়াতে ভিডিঅ' আজি এডিট কৰিম। তো ইয়াতে যোনটো ভিডিঅ' বুলি যোনটো লিখা আছে মই তাতে ক্লিক কৰিম। ইয়াতে আপুনি ফটো এডিটিং কৰিব পাৰে। তো মই আজি ইয়াতে ভিডিঅ' এডিটিং কৰিম। তো ভিডিঅ'ত মই ক্লিক কৰি দিলোঁ। ইয়াৰ পৰা মই এটা ভিডিঅ' লৈ ল'ম, ঠিক আছে, যোনটো নেকি মই এডিট কৰিম। তো মই এই দুটা ভিডিঅ' লৈ ল'লোঁ। আপুনি 3, 4, 5টা 10টা যিকোনো আপুনি যিমান ইচ্ছা আপুনি সিমান ইয়াতে এডিটিং কৰিব পাৰে, সিমান ল'ব পাৰে। আৰু এইটো চবতকৈ ভাল কথা, এইটো ফ্ৰী এপ হয়। তো মই দুটা লৈ ল'লোঁ। দুটা মই লোৱাৰ পিছত ইয়াতে মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত এতিয়া ফাৰ্ষ্ট অফ অল মই কি কৰিম, কেনভাছত যাম। ইয়াতে চাওক কেনভাছ বুলি ইয়াতে লিখা আছে ন, তাতে যাম। কিয় যাম আপোনাক কৈ আছোঁ। কেনভাছটো আপোনাৰ কেনভাছত ক্লিক কৰিলে চাওক আপুনি ৰেচিঅ'টো মিলাব পাৰিব। ফেচবুকৰ যোনটো ৰেচিঅ' হয় আমাৰ এইটো হয় 9:16, এইটো ৰেচিঅ' হয়। আৰু যোনটো ইউটিউবৰ ৰেচিঅ' হয় এইটো 16:9। মানে কি ইউটিউবৰ ভিডিঅ' যেতিয়া আপুনি ফেচবুকত দিব তেতিয়া আপোনাৰ ৰেচিঅ'টো নিমিলাৰ কাৰণে আপোনাৰ এইটো আনকুৱালিফাই আপোনাৰ এইটো ভিডিঅ'ছ হৈ যায়। তো আপোনাৰ ৰেচিঅ'টো ভালকৈ ল'ব। আপোনাৰ যদি ফেচবুকত দিয়ে তেতিয়াহ'লে ফেচবুকৰ ৰেচিঅ'টো মিলাই ল'ব, আৰু যদি ইউটিউবত দিয়ে তেতিয়াহ'লে ইউটিউবৰ ৰেচিঅ'টো মিলাই ল'ব। তো মই ফেচবুকত যিহেতু মই আপলোড দিম এইটো, তো মই এইটো 9:16 হ'ব লাগিব। তো মই 9:16টো মই ইয়াতে ছিলেক্ট কৰি ল'লোঁ। ইয়াতে চাওক ৰাইট চাইডে আপোনাৰ ইয়াতে ৰাইট চেইন বুলি এটা অপশ্যন আছে, ইয়াতে আমি ক্লিক কৰি দিম। ইয়াতে ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত এইটো মোৰ ৰেচিঅ'টো অলৰেডি মোৰ ছিলেক্ট হৈ গ'ল। তো তাৰপিছত আমি কি কৰিম, এই ভিডিঅ'টো যোনটো আছে এইটো ভিডিঅ'টো মই অলপমান কাটিম। মানে ধৰক ক'ৰ পৰা কাটিম, ইয়াতে চাওক একো নাই, একো নাই যিহেতু এইটো চাওক ইয়াতে মই কাটিম। এইটো কৰ্চৰ যোনটো আছে মাজৰ যোনটো লাইনটো আছে এইটো কৰ্চৰটো ক'ৰ পৰা হ'ব, এইখিনিৰ পৰা মোৰ লেফ্ট ছাইডৰটো নালাগে। তো আপোনাৰ দুটা মানে পদ্ধতি আছে ইয়াতে। আপুনি এই পেকেজ যোনটো আপোনাৰ দেখিছে চিনটো, এই চিনটো চাওক মই দেখুৱাইছোঁ, এইটো চিনটোত আপুনি ক্লিক কৰি ৰাইট ছাইডত দিলে আপোনাৰ ভিডিঅ'টো সৰু হৈ যাব, লেফ্ট ছাইডত দিলে আপোনাৰ ডাঙৰ হৈ যাব, ঠিক আছে। তো মই কি কৰিম, এইটো ভিডিঅ'টোত মই অলপমান কাটিব লাগিব। তো মই ইয়াতে ক্লিক কৰি এনেকৈ কাটি দিলোঁ। এতিয়া চাওক বুজি পাইছে এতিয়া। তো মই যদি এতিয়া ডাইৰেক্ট যদি পদ্ধতি মই মানে লওঁ তেতিয়াহ'লে এনেধৰণৰ কৰিব লাগিব যে মই ইয়াৰ পৰা লেফ্ট ছাইডতটো মই নাৰাখোঁ। এইটো চাওক কৰ্চৰ যোনটো আছে এইটো মাজত দিলোঁ। তো মই ইয়াৰ পৰা মই কি কৰিম জানেনে, ইয়াতে চাওক স্প্লিট বুলি এটা অপশ্যন আছে, এইটো চাওক, এইটো দেখিছে স্প্লিট, ইয়াতে মই ক্লিক কৰি দিম। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইখিনি চাওক ইয়াতে ৰাইট ছাইডতটো বেলেগ হৈ গৈছে, লেফ্ট ছাইডতটো বেলেগ হৈ গৈছে, দেখিছে। এইটো চাওক, এইটো চাওক কাটি গৈছে। তো মই এতিয়া কি কৰিম, লেফ্ট ছাইডতটো মই নাৰাখোঁ, লেফ্ট ছাইডতটো মই ডিলিট কৰি দিম। তো ডিলিট কৰি দিলোঁ। এতিয়া চাওক ক'ৰ পৰা আহি গৈছে, কথাটো বুজিছে। শিকিলে আপুনি লেফ্ট ছাইডতটো মোক নালাগিল, মই ৰাইট ছাইডতটো মোৰ যিখিনি আছে সেইখিনি ৰাখি দিলোঁ। লেফ্ট ছাইডতটো মোৰ একো নাছিল, সেইখিনি মিউট আছিল সেই জেগাখিনি, সেইকাৰণে মই এইটো উৰাই দিলোঁ। তো এতিয়া কি হ'ল, এতিয়া মোৰ আহি গৈছে। এইটো সম্পূৰ্ণৰূপে মোৰ ভিডিঅ'টো এইখিনি মোৰ লাগিব যিহেতু। এতিয়া চাওক ইয়াতে জইন কৰিব লাগিব। তো জইন কৰিবৰ কাৰণে মই ইয়াতে চাওক এটা চিন দিয়া আছে আপোনাৰ এনেকৈ হেলনীয়া টাইপৰ এটা বাৰী টাইপৰ, এই ইয়াতে চাওক ইয়াতে আপোনাৰ কি কৰিব লাগিব জানে, ট্ৰানজেকশ্যন যদি আপুনি বঢ়ায় মানে কেনেধৰণৰ আপোনাৰ আহিব এইটো চাওক। ট্ৰানজেকশ্যন বহুত আছে ইয়াতে ক্লিক কৰি দিব। আপুনি ক্লিক কৰি দিলে চাওক এইটো ভিডিঅ'টো আপোনাৰ কেনেদৰে আহিব, এনেকৈ ঘূৰাই আহিব নে পকাই আহিব। এই ট্ৰানজেকশ্যন যোনটো আছে এইটো বহুত ট্ৰানজেকশ্যন আছে। এটা চাওক ইটো ছাইডৰ পৰা আহিব, তলৰ ছাইডৰ পৰা, এই ট্ৰানজেকশ্যন এইবিলাক। তো ট্ৰানজেকশ্যন এটা মানে আপুনি চুজ কৰিব, কাৰণ ট্ৰানজেকশ্যনটো আপুনি চুজ কৰিলে তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টো ক'ৰবাত য'ত কাট খাই থাকে সেইটো আপোনাৰ বুজা নাযায় যে ইয়াতে যদি ট্ৰানজেকশ্যন আপুনি বঢ়াই দিয়ে, বুজি পাইছে। তো মই ইয়াতে ট্ৰানজেকশ্যন বঢ়াই দিলোঁ। ট্ৰানজেকশ্যনটো বঢ়ালে মানে এই চাওক স্মুথলি যাব, মানে গম নাপায় আৰু কি, বুজিছে যে ইয়াতে আপোনাৰ কাৰ্ড আছে। তো সেইকাৰণে মই ইয়াতে ট্ৰানজেকশ্যনটো বঢ়াই দিলোঁ, বুজি পাইছে। তো এনেদৰে আপুনি য'ত নেকি কাৰ্ড আছে তাতে আপুনি কাৰ্ডটো অকণমান হাইড কৰিবৰ কাৰণে আপুনি ইয়াতে ট্ৰানজেকশ্যন বঢ়াব পাৰে। তো এতিয়া বুজি পালে আপুনি ট্ৰানজেকশ্যনটো ক'ত বঢ়াব বা কেনেদৰে আপুনি কাট কৰিব লাগে সেইখিনি আপোনাক সম্পূৰ্ণৰূপে বুজাই দিলোঁ। আপুনি বুজি পাইছে চাগে। এতিয়া চবতকৈ গুৰুত্বপূৰ্ণ যিসকলে আমাৰ ৰিল ভিডিঅ' বনায় সিহঁতে হয়তো গান লগায়, বেকগ্ৰাউণ্ডত গান লগায়। তো গানটো ক'ৰ পৰা আপুনি চুজ কৰিব, ইয়াতে মই আপোনাক দেখুৱাই আছোঁ চাওক। যদি আপুনি এডিটিঙৰ টাইমতে যদি আপুনি গানটো আপুনি ছিলেক্ট কৰি আপুনি ইয়াতে লগাব বিচাৰে তো ইয়াৰ পৰাও লগাব পাৰে, বা আপুনি ফেচবুকৰ লাইব্ৰেৰীৰ পৰা আপুনি লগাব পাৰে। তো ইয়াৰ পৰা যদি লগায় আপোনাক দেখুৱাই দি আছোঁ। ইয়াতে চাওক আপোনাৰ
কি লিখা আছে আপোনাৰ অডিঅ' বুলি লিখা আছে যে অডিঅ'ত আপুনি ক্লিক কৰিব ঠিক আছে অডিঅ'ত ক্লিক কৰিলে অডিঅ'ত ক্লিক কৰাৰ পিছত ইয়াতে চাওক আপোনাৰ ইয়াতে মিউজিক বুলি লিখা আছে দেখিছে এই মিউজিকত আপুনি ক্লিক কৰি দিব মিউজিকত ক্লিক কৰি দিলে এতিয়া চাওক মিউজিকত ক্লিক কৰি দিয়ে আপুনি যদি গানটো যদি আপোনাৰ মোবাইলত যদি ডাউনলোড কৰি ৰাখিছে তেতিয়াহ'লে আপোনাৰ মাই মিউজিকত আপোনাৰ ওপৰত চাব মাই মিউজিকত আপোনাৰ ক্লিক কৰি দিব ইয়াতে আপোনাৰ গানটো শ্ব' হ'ব আৰু ইয়াতে যিহেতু মোৰ এইটো মোবাইলত কোনো গান আপোনাৰ নাই সেইকাৰণে আপোনাৰ ইয়াতে শ্ব' কৰা নাই তুমি ইয়াৰ পৰা জাষ্ট আপোনাক এটা ডেমো দি আছোঁ তো ইয়াৰ পৰা মই এটা গান লৈ ল'লোঁ প্লাছ চিন আছে প্লাছ চিনত ক্লিক কৰি দিছোঁ প্লাছ চিনত ক্লিক কৰি দিয়াৰ লগে এই চাওক সম্পূৰ্ণৰূপে গানটো ইয়াতে আহি গৈছে দেখিছে তো এই গানটো আকৌ মোৰ কথাৰ লগত কিন্তু মানে কথাতকৈ কিন্তু মোৰ এই গানটোহে বেছি হৈ আছে তো তাৰ কাৰণে মোক কি কৰিব লাগিব এই গানটো মোৰ চাউণ্ডটো কমাব লাগিব চাউণ্ডটো কমাবৰ কাৰণে ইয়াতে চাওক ভলিউম বুলি লিখা আছে না এই ভলিউমটো কমাই দিব বেছি নাই আপোনাৰ ধৰক 20 বা 30 বা 12 কিবা এটা ৰাখিব মই 15 ৰাখি দিলোঁ এতিয়া শুনক শুনি আছে আপুনি আকৌ কমাব লাগিব অলপমান কমাই দিব লাগিব আৰু কমাই দিব মানে ইয়াতে আপুনি এডজাষ্ট কৰি ল'ব মুঠতে ঠিক আছে আপোনাৰ কাৰণ আপোনাৰ কথাতকৈ যাতে আপোনাৰ গানটো অলপ কমে থাকে তেতিয়াহে আপোনাৰ কথাটো শুনা যাব তো ইয়াতে হৈ গ'ল ঠিক আছে ইয়াতে হৈ গ'ল এতিয়া নেক্সট টাইমত আহি আছোঁ এইখিনি শিকিলে আপুনি গানটো কেনেদৰে কি কৰিব এতিয়া চাওক আপুনি ইয়াতে ইফেক্টটো লগাব পাৰে ইফেক্টটো আপুনি কেনেকৈ লগাব এই চাওক ইয়াতে ইফেক্ট বুলি আছে দেখিছে ইফেক্টো আছে চাওক ইফেক্ট বহুত আছে ইয়াতে দেখিছে এনেকৈ কোনোবাই যদি বেয়া কথা কয় সেইবিলাকো আপুনি বিপ দিব পাৰে এইবিলাক আপুনি ক'ত মানে দিব খোজে সেইখিনিত আপুনি দিব পাৰে যিহেতু আপুনি গম পালে ক'ত কেনেকৈ দিব লাগে তো নেক্সট আমি গৈ আছোঁ এতিয়া টেক্সট কেনেকৈ লিখিম চাওক টেক্সট আমি ক্লিক কৰি দিলোঁ ইয়াতে আকৌ এবাৰ দেখুৱাই আছোঁ এইটো চাওক ইয়াতে টেক্সট বুলি লিখা আছে টেক্সট দেখিছে টেক্সটত আপুনি ক্লিক কৰি দিব ভিডিঅ'টো বহুত দীঘলীয়া হৈ আছে সৰুকৈ মই চেষ্টা কৰি আছোঁ যিমান সহজতে আপোনাক বুজাব পাৰিম তো টেক্সটত মই ক্লিক কৰি দিলোঁ টেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপুনি এই ইয়াতে চাওক ইয়াতে ক্লিক কৰি দিব টেক্সটত ক্লিক কৰি দিলে টেক্সটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপুনি যি লিখে আৰু কি মই লিখি আছোঁ ধৰক এইখিনি লিখি দিলোঁ মোৰ নামটো লিখি দিলোঁ আৰু কি লিখি দিয়াৰ পিছত আপোনাৰ চাওক ইয়াতে ডাবল ক্লিক কৰিলে ইয়াতে চাওক এই গ'লকৈ যোনটো আছে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিলে আপোনাৰ বহুত ইয়াতে টেক্সটৰ যোনটো লাইন আছে এনেধৰণৰ আপোনাৰ এইবিলাক বৰ্ডাৰ আপুনি বহুত ইয়াতে পাই যাব এনেকুৱা বৰ্ডাৰ আপুনি পাই যাব ঠিক আছে আপুনি চিলেক্ট কৰি ল'ব পাৰে ইয়াতে বৰ্ডাৰো আপুনি পাই যাব এই চাওক বৰ্ডাৰবিলাক কেনেকুৱা ধৰণৰ কোনটো কালাৰ আপুনি বৰ্ডাৰ ল'ব শ্বেডো আপুনি ইয়াৰ পৰা কম বেছি কৰিব পাৰে গ্ল' আপুনি ৰাখিব পাৰে গ্ল'টো আপোনাৰ এনেকৈ দিলে আপোনাৰ বেছি হ'ব এনেকৈ দিলে আপোনাৰ কম হ'ব লেভেল আপুনি ৰাখিব পাৰে কোনটো লেভেলত আপোনাৰ কেনেকৈ হ'ব এইবিলাক চাই দেখিছে এনেকৈ আপুনি চিলেক্ট কৰি ল'ব চিলেক্ট কৰি তাৰপাছত আপোনাৰ চাওক ইয়াতে আপুনি যদি ভাবে যে মোৰ এইটো সম্পূৰ্ণৰূপে এই যোনটো মই নামটো লিখিছোঁ সেইটো সম্পূৰ্ণ ভিডিঅ'তে থাকিব তেতিয়াহ'লে ইয়াতে ধৰি লেফ্ট চাইডত যোনটো আছে ৰাইট চাইডত যোনটো আছে এইটো ইয়াতে ধৰি আপুনি ডাইৰেক্টলি একদম দীঘলীয়াকৈ টানি দিব ৰাইট চাইডত এনেকৈ দীঘলীয়াকৈ টানি দিব সম্পূৰ্ণ ভিডিঅ'তে মোৰ নামটো এইটো থাকি যাব বা আপুনি যদি কয় যে নাই মই প্ৰথমৰ পৰা নলওঁ অলপ মানে কিবা চাইডৰ পৰা লগাম বেক চাইডৰ পৰা লগাম মানে ৰাইট চাইডৰ পৰা অলপমান ভিডিঅ' যোৱাৰ পিছতহে মোৰ যাতে নামটো আহে তেতিয়াহ'লে ইয়াতে নামৰ তাতে লং প্ৰেছ কৰি অলপমান ৰাইট চাইডত টানি দিলে আপোনাৰ এইটো চাইডত আহি গ'ল এতিয়া আপোনাৰ এইটো অ'কে কৰি দিলে চাওক দেখিছে অলপমান পিছতে আহি গ'ল তাৰপিছত আপুনি চাওক ইয়াতে আপুনি ষ্টিকাৰ লগাব পাৰে যেনেকৈ ধৰক এই চাওক এইপিনে আপোনাৰ ষ্টিকাৰ বুলি লিখা আছে এটা দেখিছে ষ্টিকাৰত আপুনি ক্লিক কৰি দিব ষ্টিকাৰত ক্লিক কৰি দিয়াৰ লগে লগে চাওক ইয়াতে শ্বেয়াৰ বুলি আছে ইয়াতে শ্বেয়াৰটো আহি গ'ল আপুনি এইবিলাক যি আপোনাৰ ইচ্ছা ষ্টিকাৰ আপুনি ল'ব পাৰে কেমেৰাৰ আছে এইটো আপুনি কমাবও পাৰে বঢ়াবও পাৰে এনেকৈ বঢ়াব পাৰে কমাব পাৰে সৰু কৰিব পাৰে আপোনাৰ ইচ্ছা আৰু এইটো ঠিক আছে এইটো আপুনি কৰি ল'ব পাৰে তাৰপিছত এইটো হৈ গ'ল এইখিনিতো আপুনি সম্পূৰ্ণৰূপে বুজি পালে এতিয়া চাওক টেক্সৰ ভিতৰতো বহুত কথা আছে টেক্সত চাওক টেক্সত আপুনি এতিয়া চাওক এনেধৰণৰ বহুত আপুনি প্ৰমো পাই যাব এইবিলাক চাওক এইবিলাক আপোনাৰ দীঘলীয়া এনেকৈ জঁপিয়াই থাকিব এইবিলাক আপুনি বহুত ল'ব পাৰে লেবেল আছে এনেকুৱা টাইপৰ বুজিছে এইবিলাক চাওক আপুনি চব চুজ কৰিব পাৰে চুজ কৰি আপুনি যি আপোনাৰ যোনটো ইচ্ছা হয় সেইটো আপুনি লগাব পাৰে এইবিলাক চাওক দেখিছে তাৰপিছত টাইটেল আছে টাইটেলত এনেকৈ লগাব পাৰে এইবিলাক চাওক ধুনীয়াকৈ আপোনাৰ চব এভৰিথিং লিখা আছে ইয়াতে আপোনাৰ খালি ইয়াতে আহি আপুনি জাষ্ট মিলাব জানিব পাৰিব লাগিব ট'টেলি আপোনাৰ এইটো চেপিছোঁ ইয়াতে চাওক আপোনাৰ এইটো ডাঙৰ সৰু কৰিব পাৰে ইয়াতে এনেকৈ দেখিছে এইটো কৰিব পাৰে তাৰপিছত আৰু এটা চাওক ধুনীয়া আপোনাৰ এইটো ইয়াত যদি ট্ৰানজেকশ্যন যদি বঢ়ায় আপুনি তেতিয়াহ'লে আপোনাৰ ধুনীয়া লাগিব ট্ৰানজেকশ্যন বঢ়াবৰ কাৰণে আপোনাৰ
এইটো দেখিছে, এইটো ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিলে ট্ৰানজেকশ্যন আহি যাব আপোনাৰ। ক্লিক কৰি দিয়াৰ পিছত চাওক ট্ৰানজেকশ্যন আহি গ'ল। দেখিছে আপোনাৰ ইন মানে আৰম্ভ হোৱাৰ লগে লগে কেনেকুৱা হ'ব লাগে, এনেকৈ হ'ব নে এনেকৈ হ'ব, আৰম্ভণিত এনেকৈ হ'ব নে এনেকৈ হ'ব, দেখিছে এইবিলাক এইটো আউট সময়ত এনেকৈ হ'ব লাগিব নে এনেকৈ হ'ব লাগিব, এইটো আপোনাৰ ইচ্ছা। লপত যাব পাৰে, লপত গ'লে এনেকৈ আহিব, ঘূৰি থাকিব, এনেকৈ হ'লে কপি থাকিব, এনেকৈ এইবিলাক দেখিছে। আপোনাৰ এইটো নিজৰ চইচ হিচাপত আপুনি নিজে লগাব পাৰে, এনেকৈ মানে ঘূৰি থাকিব, ঠিক আছে। নিজৰ ইচ্ছামতে এইটো নিজৰ ইচ্ছা হিচাপত আপুনি এইটো লগাব পাৰে। তো আজিলৈকে এইখিনিতে মই সমাপ্ত কৰিম আৰু, কাৰণ ভিডিঅ'টো বহুত লং হৈ গ'লে আপোনালোকৰো বেয়া লাগিব, চাই থাকিব ভাল নালাগিব। তাৰপিছত শেষত আপোনাক কৈ আছোঁ যে ওপৰত চাওক, আপোনাক এইখিনি আপুনি ছেট আপ কৰাৰ পিছত যদি আপোনাৰ কিবা টোটেলি আপুনি এডিটিং কৰি পেলালে, তাৰপিছত ইয়াতে আপুনি এক্সপৰ্ট যোনটো আছে ইয়াতে ক্লিক কৰিব। ইয়াতে এক্সপৰ্ট দেখিছে, এক্সপৰ্টত ক্লিক কৰি আপোনাৰ এই ৰেচিঅ'টো যোনটো আছে 1080 আৰু তাৰপিছত আপোনাৰ ফ্ৰেম ৰেট যোনটো আছে 30 FPS এইটোতে ৰাখিব, তেতিয়াহ'লে আপোনাৰ কোৱালিটিটো ভাল হয়। তো আপোনাৰ এক্সপৰ্ট কৰি দিব। এনেকৈ এক্সপৰ্ট কৰি দিলে আপোনাৰ এইটো টোটেলি আপোনাৰ কি হৈ যাব, আপোনাৰ গেলাৰীত গৈ পাব। ভিডিঅ'টো কেনে হৈছে জনাব, আৰু যদি কিবা সুধিব লগা থাকে তেতিয়াহ'লে কমেণ্ট বক্সত সুধিব পাৰে। আৰু যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে আকৌ যদি নতুনকৈ আৰু যদি ভিডিঅ' বনাই দিব লাগে তেতিয়াহ'লে মই বনাই দিম, কোনো কথা নাই। যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে তেখেতসকলক কৈছোঁ, আপোনালোকে ফ'ল' নকৰে, খালি ভিডিঅ'টো চাই কেনে আঁতৰি যায়, তো ফ'ল' বটনটো প্ৰেছ কৰি দিব। আজিলৈ এৰিছোঁ, নেক্সট এটা ভিডিঅ'ত লগ পাম নতুন এটা টপিক লৈ। ধন্যবাদ।